মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এচিড, ক্ষাৰক আৰু লৱণৰ দ্বিতীয় পাৰ্টলৈকে আহিছোঁ। দ্বিতীয় পাৰ্টত আমি পঢ়িম যে এচিড আৰু ক্ষাৰকৰনো সাৰ্বজনীন গুণ কি। সকলোবিলাক এচিড বা সকলোবিলাক ক্ষাৰকে কি এটা ধৰ্ম দেখুৱায় সেই বিষয়ে আমি পঢ়িম। তাৰপিছত এচিড আৰু ক্ষাৰকৰ জলীয় দ্ৰৱত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় আৰু পানীত এচিড যোগ কৰা হয় নে এচিডত পানী যোগ কৰা হয় সেই বিষয়ে আমি ইয়াতে পঢ়িবলৈ পাম। যে প্ৰথমটো দিছে চোৱা, সকলো এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি হয়। আমি দেখিছিলোঁ যে সকলো এচিডৰে কি হয়, এই যে ধাতুৰ লগত যেতিয়া বিক্ৰিয়া কৰে তেতিয়া সি হাইড্ৰজেন গেছ উৎপন্ন হয়, হয়নে? গতিকে আমি এনেকৈ ক'ব পাৰোঁ নেকি যে যিবিলাক ধৰা এচিডত তাৰমানে হাইড্ৰজেন আছে কাৰণে হাইড্ৰজেন গেছ উৎপন্ন হয়, হয়নে? গতিকে আমি ওলোটাকৈ ক'ব পাৰোঁ নেকি যে যিবিলাক যৌগত হাইড্ৰজেন গেছ আছে সকলোবিলাকেই এচিড। সেইটো আমি ক'ব পাৰোঁ নে নোৱাৰোঁ, তাৰ কাৰণে কি কৈছে কাৰ্যকলাপ 2.8 দিছে। ইয়াতে গ্লুক'জ, এলকহল, হাইড্ৰক্লৰিক এচিড আৰু ছালফিউৰিক এচিড এই দ্ৰৱকেইটা লৈছে। ছেপাৰেটকৈ লৈ পিনে কি কৰিছে, ইয়াতে এটা কৰ্ক লৈছে। কৰ্ক লৈ পিনে তাতে কি কৰিছে, দুটা গজাল ফিট কৰা হৈছে। গজাল ফিট কৰি তাৰ লগত তাৰেৰে কি কৰা হৈছে, বেটাৰী, বাল্ব আৰু ছুইচ এইকেইটা কি কৰা হৈছে, কানেক্ট কৰা হৈছে। আৰু এই বিকাৰটোত ফাৰ্ষ্টতে হাইড্ৰক্লৰিক এচিড, তাৰপিছত ছালফিউৰিক এচিড, গ্লুক'জ, এলকহল এনেকৈ ছেপাৰেটকৈ পৰীক্ষা কৰি চোৱা হৈছিলে। গতিকে ফাৰ্ষ্টতে কি কৰা হৈছিলে, ইয়াতে হাইড্ৰক্লৰিক এচিড যোগ কৰা হৈছে। হাইড্ৰক্লৰিক এচিড যেতিয়া যোগ কৰা হ'ল তেতিয়া পৰীক্ষাটো কৰি চোৱাৰ পিছত দেখা গ'ল যে এই ছুইচটো অন কৰাৰ পিছত বাল্বটো জ্বলে। তাৰপিছত আকৌ এই ৰিয়েকশ্যনটোত কি কৰা হ'ল, এইবাৰ হাইড্ৰক্লৰিক এচিডৰ ঠাইত আমাৰ ছালফিউৰিক এচিড ল'লে। ছালফিউৰিক এচিড লোৱাৰ পিছত আমি দেখা পালোঁ যে বাল্বটো জ্বলে। তাৰপিছত আমি গ্লুক'জ লৈ পিনে চালোঁ, গ্লুক'জটো কি হ'ব, C6H12O6। এইটোত যেতিয়া দিয়া হ'ল তেতিয়া বাল্বটো কিন্তু নজ্বলে, ইয়াতে বাল্বটো জ্বলা নাই। তাৰপিছত যিকোনো এটা এলকহল লৈছে, ধৰি লোৱা আমি CH3OH মিথানল, এইটো এলকহল লৈছিলোঁ। এলকহলটো লোৱাৰ পিছতো দেখা পালোঁ যে বাল্বটো নজ্বলে। কিন্তু গোটেইকেইটাতে কি আছে, আমাৰ হাইড্ৰজেন আছে, হয়নে? যে HCl-টো আমাৰ হাইড্ৰজেন আছে, ছালফিউৰিক এচিডটো আমাৰ হাইড্ৰজেন আছে, গ্লুক'জতো আমাৰ হাইড্ৰজেন আছে। তাৰপিছত এটা এলকহল লৈছিলোঁ ধৰা মিথানল, তাতো আমাৰ কি আছে, চবতে হাইড্ৰজেন আছে, ইয়াতো হাইড্ৰজেন আছে, ইয়াতো হাইড্ৰজেন, ইয়াতো হাইড্ৰজেন, ইয়াতো হাইড্ৰজেন আছে। গতিকে কৈছে যে আমি জানো যে এচিডে কি হয়, হাইড্ৰজেন গেছ উৎপন্ন কৰে। এচিডে হাইড্ৰজেন গেছ উৎপন্ন কৰাৰ কাৰণে এচিডত হাইড্ৰজেন থকাৰ কাৰণে হাইড্ৰজেন গেছ উৎপন্ন হৈছে। এতিয়া ওলোটাকৈ আমি ক'ব পাৰোঁ নেকি যে যিমানবিলাক যৌগত হাইড্ৰজেন আছে সকলোবিলাকে এচিড। যে আনচাৰটো আমি কি দেখা পালোঁ পৰীক্ষা কৰি, যে ইয়াতে এইটো এচিড হয়, ই কিন্তু বাল্বটো জ্বলায়, এইটো এচিড হয়, ইয়াৰো বাল্বটো জ্বলে। কিন্তু এইটো কি হয়, যদিও বা হাইড্ৰজেন আছে ইয়াতে বাল্ব নজ্বলে, ইয়াতো হাইড্ৰজেন আছে কিন্তু ইয়াতে বাল্ব নজ্বলে। তাৰমানে আমি কি ক'ব পাৰোঁ যে যিমানবিলাক এচিড আছে এচিডেহে বাল্বটো জ্বলাব পাৰিছে, হয়নে? যে এচিডে বাল্বটো জ্বলাব পৰা কাৰণটো কি হয়, যেতিয়া ইয়াতে হাইড্ৰক্লৰিক এচিড দিয়া হ'ল, ইয়াতে কি হ'ব, ইয়াতে হাইড্ৰজেন আৰু ক্লৰাইড এনায়নলৈকে কি হৈ যাব, ই ভাঙি যাব, যাৰ ফলত এই বাল্বটো জ্বলে। ঠিক তেনেদৰে ছালফিউৰিক এচিডৰ ক্ষেত্ৰতো কি হ'ব, হাইড্ৰজেন আৰু ছালফেট এইটো আয়নলৈকে বিভক্ত হৈ যায়, যাৰ ফলত কি হ'ব, হাইড্ৰজেনৰ কাৰণে কি হৈছে, বাল্বটো জ্বলে। তাৰমানে
হাইড্ৰজেন আয়ন থকা কাৰণেহে কি হয় বাল্বটো জ্বলে কিন্তু গ্লুকোজ আৰু এলকহলত কি নহয় এই হাইড্ৰজেন আয়নটো উৎপন্ন নহয় যাৰ ফলত ইয়াতে কি হয় বাল্বটো নজ্বলে যে তোমালোকে দেখিবা যে এচিড দুটাৰ ক্ষেত্ৰত বাল্বটো জ্বলিবলৈ আৰম্ভ কৰে কিন্তু গ্লুকোজ আৰু এলকহলৰ ক্ষেত্ৰত বাল্বটো নজ্বলে বাল্বটো জ্বলাৰ মিনিংটো কি হ'ল যে দ্ৰৱটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হৈছে আৰু বিদ্যুৎ প্ৰবাহিত কিহৰ কাৰণে হয় বিদ্যুৎ প্ৰবাহিত হোৱাৰ কাৰণটো হ'ল এই প্ৰেজেন্স অফ H+ হাইড্ৰজেন আয়ন উৎপন্ন হোৱাৰ কাৰণেহে বাল্বটো জ্বলে গতিকে এচিডবিলাকৰ ক্ষেত্ৰতহে এই হাইড্ৰজেন আয়নটো উৎপন্ন হয় বাকীবিলাকৰ ক্ষেত্ৰত কিন্তু হাইড্ৰজেন আয়নটো উৎপন্ন নহয় গতিকে সকলো এচিডৰ সাৰ্বজনীন গুণ কি হয় তাৰমানে সকলো এচিডে কি দেখাব পাৰে হাইড্ৰজেন আয়ন উৎপন্ন কৰিব পাৰে কিন্তু সকলোবিলাক যৌগ যিবিলাকতে হাইড্ৰজেন আছে সেইবিলাকে কিন্তু এচিড হ'ব নোৱাৰে তাৰমানে হাইড্ৰজেন থাকিলেও যিবিলাক যৌগই হাইড্ৰজেন আয়ন উৎপন্ন কৰিব নোৱাৰে সেইবিলাক কিন্তু এচিড নহয় কৈছে ঠিক তেনেদৰে যেতিয়া তোমালোকে সোডিয়াম হাইড্ৰক্সাইড কেলছিয়াম হাইড্ৰক্সাইড আদিৰ দৰে ক্ষাৰৰ দ্ৰৱবিলাক ল'বা তেতিয়াও কিন্তু কি হ'ব যিমানবিলাক ক্ষাৰ আছে ক্ষাৰবিলাকে সদায় হাইড্ৰক্সাইড এনায়ন উৎপন্ন কৰে এইবিলাক ক্ষাৰকৰ গুণ আৰু এচিডৰ গুণ কি হ'ল ইয়াতে হাইড্ৰজেন আয়ন উৎপন্ন কৰে ক্ষাৰকে হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে তাৰ পিছত কৈছে যে জলীয় দ্ৰৱত এচিড আৰু ক্ষাৰকৰ কি পৰিৱৰ্তন হয় তাৰ কাৰণে এটা পৰীক্ষা দিছে তোমালোকক যে দুটা টেষ্ট টিউব লোৱা হৈছে এটা টেষ্ট টিউবত কি কৰা হৈছে 1 গ্ৰাম সোডিয়াম ক্লৰাইড লোৱা হৈছে আৰু সোডিয়াম ক্লৰাইড লৈ পিনে তাতে কি কৰিছে সালফিউৰিক এচিড ইয়াতে ঢালি আছে হয়নে এইটো কি হয় সোডিয়াম ক্লৰাইড তাৰ পিছত কি কৰিছে যে সালফিউৰিক এচিড যেতিয়া ঢালিছে সোডিয়াম ক্লৰাইডত তেতিয়া গ্যাস এবিধ উৎপন্ন হয় আৰু গ্যাসবিধ যেতিয়া উৎপন্ন হৈছে দেখিছে এটা নিৰ্গম নলী আছে নিৰ্গম নলীটোৰ ওচৰত কি কৰা হৈছে এখন লিটমাছ পেপাৰ লোৱা হৈছে নীলা লিটমাছ পেপাৰ এখন লোৱা হৈছে নীলা লিটমাছ পেপাৰ লোৱা হোৱাৰ পিছত কৈছে যে উৎপন্ন হোৱা গেছটো ক্ৰমে শুকান আৰু সিক্ত নীলা লিটমাছ পেপাৰ লগত পৰীক্ষা কৰিছোৱা যে প্ৰথমতে আমি কি কৰিলো ইয়াতে যেতিয়া সোডিয়াম ক্লৰাইডত কি হ'ল সালফিউৰিক এচিড দিয়া হ'ল সালফিউৰিক এচিড দিয়াৰ পিছত কি হ'ব গ্যাস উৎপন্ন হ'ব হয়নে আৰু সেই গ্যাসবিধ উৎপন্ন হোৱাৰ পিছত নীলা লিটমাছ পেপাৰ এখন ললো শুকান লিটমাছ পেপাৰ এখন লৈছো লৈ পিনে পৰীক্ষা কৰি চাইছো তেতিয়া আমি দেখা নাই যে ইয়াতে একো নীলা লিটমাছ পেপাৰখন নীলা হৈ আছে তাৰ পিছত নীলা লিটমাছ পেপাৰখন অকনমান ভিজাই লৈছো আমি সিক্ত কৰাই লৈছো সিক্ত মানে কি হয় অকনমান ভিজাই লৈছো ভিজাই লোৱাৰ পিছত যেতিয়া আমি আকৌ পৰীক্ষা কৰি চাওঁ তেতিয়া দেখা পাইছো নীলা লিটমাছ পেপাৰখন ৰঙা হৈছে গতিকে পৰীক্ষাটোৰ পৰা আমি কি দেখা পালো যে ৰিএকচনটো কিন্তু একেটাই ৰিএকচন হৈছে সোডিয়াম ক্লৰাইড প্লাস H2SO4 ইয়াতে কি হ'ব তোমালোকৰ ইয়াতে কিন্তু হাইড্ৰক্লৰিক এচিডে প্ৰেজেন্স হ'ব হাইড্ৰক্লৰিক এচিড কি হ'ব যদিও বা প্ৰেজেন্ট হৈছে যেতিয়া আমি কি কৰিছো শুকান লিটমাছ পেপাৰ এখনেৰে পৰীক্ষা কৰি চাইছো তেতিয়া কিন্তু লিটমাছ পেপাৰখন নীলা হৈ আছে কিন্তু আকৌ যেতিয়া লিটমাছ পেপাৰখন অকণমান ভিজাই ললো পানীৰ লগত তেতিয়া আকৌ কি হৈছে ই নীলা লিটমাছ পেপাৰখন ৰঙা হৈছে ৰিএকচন কিন্তু দুইটাতে একেটা ৰিএকচনে হৈছে হোৱাৰ সত্ত্বেও কি হৈছে এটাত আমি দেখা পাইছো নীলা লিটমাছ পেপাৰখন ৰঙা আছে এটাত লিটমাছ পেপাৰখন ৰঙা হোৱা নাই যে এইটো কিহৰ কাৰণে হ'ল যে দেখা পাইছো যে হাইড্ৰক্লৰিক অলপ আগতে আমি ক'লো যিবিলাক এচিডবিলাকৰ কি থাকে হাইড্ৰক্লৰিক হাইড্ৰজেন আৰু ক্লৰাইড এনায়ন হিচাপে সিহঁতে ভাঙি যাব পাৰে কিন্তু হাইড্ৰজেন আৰু ক্লৰাইড এনায়ন হিচাপে কেতিয়া ভাঙিব পাৰে যেতিয়া সিহঁতত পানীৰ উপস্থিতি পায় সেই কাৰণেহে কি আছে সিক্ত লিটমাছ পেপাৰখন লওঁতে কি কৰা হৈছে ভিজা লিটমাছ পেপাৰখন লোৱাৰ কাৰণে কি হৈছে ইয়াতে ৰঙা ৰংটো দেখাইছে গতিকে ইয়াতে কি হৈছে
ৰিয়েকশ্যনটো প্ৰথম ৰিয়েকশ্যনটো কি হ'ব অলপ আগতে কৰিয়ে দিলোঁ মই সোডিয়াম ক্লোৰাইড প্লাছ সালফিউৰিক এচিড তাৰ ফলত কি হৈছে সোডিয়াম সালফেট প্লাছ HCl আকৌ এই HClটো ৰিয়েকশ্যনটো কি হ'ব যেতিয়া পানীৰ প্ৰেজেন্স পাব পানীৰ প্ৰেজেন্স পাওঁতে কি হ'ব হাইড্ৰনিয়াম আয়ন H3O+ আয়ন উৎপন্ন হয় আৰু ক্লোৰাইড এনায়ন হিচাপে উৎপন্ন হয় এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যে বাইদেৱে অলপ আগতে ক'লে হাইড্ৰজেন আয়ন কয় আৰু এবাৰ ক'লে হাইড্ৰনিয়াম আয়ন হয়নে যে হাইড্ৰক্লোৰিক এচিড বা যিকোনো এচিডে পানীৰ উপস্থিতিত কি হয় হাইড্ৰনিয়াম আয়ন বা হাইড্ৰজেন আয়ন উৎপন্ন কৰে কিন্তু হাইড্ৰজেন আয়নবিলাক কি হ'ব নোৱাৰে অকলে থাকিব নোৱাৰে সিহঁতে যেতিয়াই পানী পাব তেতিয়াই কি হ'ব সিহঁতে এই হাইড্ৰনিয়াম আয়নটো উৎপন্ন কৰে সেইকাৰণে আমি এনেকেও ক'ব পাৰোঁ যে সকলো এচিডে কি হয় হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰে আৰু এচিডবিলাকে হাইড্ৰনিয়াম আয়ন কেতিয়া উৎপন্ন কৰিব পাৰিব যেতিয়া সিহঁতে পানীৰ লগত মিহলি হয় তেতিয়াহে হাইড্ৰজেন আয়ন উৎপন্ন কৰিব পাৰিব তাৰমানে যেতিয়া পানীৰ লগত মিহলি হয় হাইড্ৰজেন আয়ন উৎপন্ন কৰিলে সিহঁতে তাৰ মাজেৰে কি কৰিব পাৰে বিদ্যুৎ প্ৰবাহ কৰিব তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হ'ব পাৰে আকৌ ক্ষাৰকৰ ক্ষেত্ৰত চোৱা এটা চাবা যে আমি দেখিলোঁ পানীত এচিডে হাইড্ৰনিয়াম আয়ন বাবে হাইড্ৰজেন আয়ন দিয়ে এতিয়া পানীত ক্ষাৰক এটা দ্ৰৱীভূত হ'লে কি হয় চোৱা অলপ আগতে কৈছিলোঁ হয়নে যে ক্ষাৰকে যেতিয়া পানীত দ্ৰৱীভূত হয় তেতিয়া সিহঁতে কি কৰে সোডিয়াম আয়ন আৰু হাইড্ৰক্সিল আয়ন উৎপন্ন কৰে অলপ আগতে আমি কৈছোঁ যে ক্ষাৰকৰ সাৰ্বজনীন গুণ কি সকলোবিলাক ক্ষাৰকে হাইড্ৰক্সিল আয়ন উৎপন্ন কৰে গতিকে হাইড্ৰক্সিল আয়ন কেতিয়া উৎপন্ন হ'ব যেতিয়া সিহঁতে পানীৰ লগত মিহলি হ'ব তেতিয়াহে হাইড্ৰক্সিল আয়ন উৎপন্ন হ'ব তাৰপিছত কৈছে যিবিলাক ক্ষাৰকে পানীত হাইড্ৰক্সাইড উৎপন্ন কৰে সেইবিলাক ক্ষাৰকক কি বুলি কোৱা হয় ক্ষাৰ বুলি কোৱা হয় মনত ৰাখিবা যিবিলাক ক্ষাৰকে পানীত দ্ৰৱীভূত হয় সকলোবিলাক ক্ষাৰক কিন্তু পানীত দ্ৰৱীভূত নহয় যিবিলাক দ্ৰৱীভূত হয় পানীত ডিজলভ হৈ যায় সেইবিলাকক ক্ষাৰ বুলি কোৱা হয় সেইকাৰণে আমি এনেকৈও ক'ব পাৰোঁ যে সকলোবিলাক ক্ষাৰক হয় কিন্তু সকলোবিলাক ক্ষাৰকে ক্ষাৰ নহয় তাৰমানে সকলোবিলাক ক্ষাৰকে পানীত ডিজলভ নহয় যিবিলাক ডিজলভ হয় সেইবিলাককহে আমি কি বুলি কওঁ ক্ষাৰ বুলি কওঁ তাৰপিছত কৈছে সকলো এচিডে আৰু সকলো ক্ষাৰকে হাইড্ৰক্সিল আয়ন উৎপন্ন কৰে সেইকাৰণে এই বিক্ৰিয়াটোক কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় আৰু প্ৰশমন বিক্ৰিয়াটো আমি আগতেও পাইছোঁ হয়নে যে এটা লৱণ আৰু পানী উৎপন্ন কৰে এতিয়া এচিড বা ক্ষাৰক এটা যেতিয়া পানীৰ সৈতে মিহলোৱা হয় তেতিয়া কি হয় মানে এই ৰিয়েকশ্যনটোত আমি আমাৰ প্ৰশ্ন এটা এনেকৈ আহিব যে পানীত এচিড যোগ কৰিম নে এচিডত পানী যোগ কৰিম আচ্ছা তাৰ কাৰণে এটা কাৰ্যকলাপ দিছে যে পানী অকণমান লৈছে পানীটোত লোৱাৰ পিছত কি কৰিছে গাঢ় সালফিউৰিক এচিড যোগ কৰিছে আৰু বিকাৰটো ঘূৰাই লৰাই আছে তাৰপিছত বিকাৰৰ তলিখন চুবলৈ দিছে উষ্ণতাৰ পৰিৱৰ্তন ঘটিছে নে নাই আমাৰ ইয়াতে আনচাৰটো কি হ'ব যে উষ্ণতাৰ পৰিৱৰ্তন ঘটিছে যে তলটো কি হ'ব গৰম হ'ব আৰু এইটো যিহেতু উষ্ণতাৰ পৰিৱৰ্তন হৈছে এইটো তাপবৰ্জী নে তাপগ্ৰাহী বিক্ৰিয়া হ'ব এইটো তাপবৰ্জী বিক্ৰিয়া হ'ব ঠিক তেনেদৰে আমি সোডিয়াম হাইড্ৰক্সাইডৰ লগতো পৰীক্ষা কৰি চাব পাৰোঁ পানী অকণমান লৈছোঁ পানী অকণমান লৈ পিনে দিছোঁ লাহে লাহে সোডিয়াম হাইড্ৰক্সাইড এটুপকৈ দিছোঁ দি পিনে তাক লৰাই আছোঁ তেতিয়া আমি দেখা পাম যে এইটোত কি হ'ব খুব গৰম হ'ব বিকাৰটোৰ তলত আৰু এই বিকাৰটো কি হ'ব তাপবৰ্জী বিক্ৰিয়া হ'ব তাৰমানে পানীত এচিড বা ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো এটা অতিশয় তাপবৰ্জী বিক্ৰিয়া গাঢ় নাইট্ৰিক এচিড বা সালফিউৰিক এচিড পানীৰ সৈতে মিহলাওঁতে সদায় সাৱধান হ'ব লাগিব তোমালোকে যদি ভালদৰে মন কৰিছা তেতিয়া কেতিয়াবা মই কৈ আছিলোঁ যে এচিডৰ বিষয়ে যেতিয়া কওঁ তেতিয়া কেতিয়াবা কওঁ গাঢ় হয়নে আৰু কেতিয়াবা কওঁ বোলে লঘু হয় মানে এচিডবিলাকত কি কৰা হয়
যে কিছুমান এচিড গাঢ় থাকে আৰু কিছুমান এচিড কি থাকে লঘু এচিড থাকে এতিয়া তোমালোকৰ প্ৰশ্নটো হ'ল যে এইটো পানী মই আখৰতে লিখি দিয়া নাই সংকেতেৰে লিখি দিছোঁ আৰু এইটো হ'ল তোমালোকৰ এচিড আৰু এটা কণ্ডিশ্যন দিছোঁ ইয়াত ধৰা এচিড আৰু পানী কোনটো আমি কৰিম যে পানীত এচিড ঢালিম নে এচিডত পানী ঢালিম যে দুইটা ৰিয়েকশ্যন আমি চাওঁ যে পানীত যেতিয়া আমি এচিড ঢালোঁ তেতিয়া অলপ আগতে আমি ক'লোঁ যে কি হয় ইয়াতো কি হয় বিকাৰটোৰ তলখন একদম গৰম হৈ যায় হয়নে গৰম কিহৰ কাৰণে হয় যে ৰিয়েকশ্যনটো তাপবৰ্জি বিক্ৰিয়া আকৌ যদি আমি এচিডত পানী ঢালোঁ তেতিয়া ক'ব ইমান বিক্ৰিয়া উৎপন্ন হ'ব ইমান তাপ উৎপন্ন হ'ব এই বিক্ৰিয়াটো যে যিটো আমি কাঁচৰ বাচনত ধৰা আমি কৰি আছোঁ বা যিটো ৰিয়েকশ্যন ভেছেল থাকিব সেইটো কি হ'ব ভাঙি যাব ইমানেই তাপ উৎপন্ন হয় যে ভাঙি গৈ পিনে কি হ'ব পাৰে জুয়ো জ্বলিব পাৰে গতিকে এইটো কেতিয়াও কৰা নহয় এচিডত কেতিয়াও পানী ঢালা নহয় পানীতহে এচিড ঢালা হয় আৰু এচিডটো কেনেকৈ ঢালা হ'ব একেবাৰে একদম সোপাই হেঁতি ঢালি নিদিয়ে সদায় কি হ'ব ড্ৰপ ড্ৰপ কৰি ঢালা হয় আৰু ঢালাৰ লগে লগে কি হয় এই যিটো বাচন থাকে বাচনটো কি হয় লৰাই থকা হয় লৰাই থকাৰ কাৰণে যিখিনি তাপ উৎপন্ন হয় সেইখিনি কি কৰে পানীয়ে কি কৰে শুহি লয় সেইকাৰণে ইয়াতে কম তাপ উৎপন্ন হয় আৰু ইয়াতে বেছি তাপ উৎপন্ন হয় যাৰ ফলত কি হয় ইয়াতে আমি এচিড যেতিয়া ঢালোঁ তেতিয়া কি হয় ৰিয়েকশ্যনটো হয় পানী তাৰমানে কি হয় ডিজলভ হয় কিন্তু যেতিয়া এচিডত পানী ঢালিবা তেতিয়া কি হ'ব যিখিনি তাপ উৎপন্ন হ'ব সেই তাপখিনি ক'ত যাব ক'তো যাব নোৱাৰি পিনে কি হ'ব জুই জ্বলে জুই উৎপন্ন হ'ব পাৰে সেইকাৰণে এইটো কেতিয়াও কৰা নহয় আৰু এই যে এচিড বা ক্ষাৰক যেতিয়া পানীৰ সৈতে মিহলোৱা হয় তেতিয়া সেইটোকে কি বুলি কোৱা হয় লঘুকৰণ বুলি কোৱা হয় আৰু যে আমি কওঁ লঘু এচিড লঘু ক্ষাৰক সেইটো কিহৰ কেতিয়া কোৱা হয় যেতিয়া তাৰমানে তাতে কি কৰা হৈছে পানীত যেতিয়া এচিড ঢালা হয় তেতিয়া সেইটো কি কৰা হয় এচিডটো লঘুকৰণ কৰা বুলি কোৱা হয় আৰু এইটো মনত ৰাখিবা যেতিয়া এচিড আৰু ক্ষাৰক পানীৰ সৈতে মিহলোৱা হয় তেতিয়া হাইড্ৰক্সিল আয়ন বা হাইড্ৰজেন আয়নৰ গাঢ়তা কিন্তু সদায় হ্ৰাস পায় এইটো কথা সদায় মনত ৰাখিবা কুৱেশ্যন চাবা জলীয় দ্ৰৱত HCl বা HNO3 ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল বা গ্লুক'জৰ দৰে যৌগই আম্লিক ধৰ্ম নেদেখুৱায় কাৰণটো কি হৈছে যে HCl আৰু HNO3 পানীত কি কৰিব পাৰে জলীয় দ্ৰৱত ইয়াতে কি হয় ইহঁতে H+ আয়ন উৎপন্ন কৰিব পাৰে এলকহল আৰু গ্লুক'জে H+ আয়ন উৎপন্ন কৰিব নোৱাৰে সেইকাৰণে ইহঁতৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায় এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰিব পাৰে এচিড এটাৰ জলীয় দ্ৰৱই হাইড্ৰজেন বা হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰিব পাৰে সেইকাৰণে এচিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰিব পাৰে শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় যে শুকান HCl গেছে হাইড্ৰক্সিল আয়ন উৎপন্ন কৰিব নোৱাৰে তাৰ কাৰণে লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয় কাৰণটো হ'ল যে পানী যদি এচিডত যোগ কৰা হয় তেতিয়া ইমান তাপ উৎপন্ন কৰিব যাৰ ফলত কি হ'ব পাৰে যিটো বিকাৰত পানী ঢালি আছিলোঁ তাৰ সেইটো বিকাৰ ভাঙিও যাব পাৰে কাঁচৰ পাত্ৰ ভাঙি যাব পাৰে কাঁচৰ পাত্ৰ ভাঙি যোৱাৰ লগতে জুয়ো উৎপন্ন হ'ব পাৰে সেইকাৰণে কি নকৰা হয় পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় 5 নম্বৰটো সুধিছে এচিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয় অলপ আগতে পালোঁ এচিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা হ্ৰাস পায়
6 নম্বৰটো সুধিছে ছ'ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে মন কৰিবা যে পানী এড কৰিলে হাইড্ৰনিয়াম বা হাইড্ৰক্সিল আয়নৰ গাঢ়তা কমি যায় কিন্তু ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তাটো বৰ্ধিত হ'ব বাঢ়ি যাব তাৰপিছত এচিড বা ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ আমি এচিড বা ক্ষাৰক সদায় কি কৰা হয় দুই ধৰণৰ হ'ব পাৰে তীব্ৰ এচিড বা মৃদু এচিড বা তীব্ৰ ক্ষাৰক বা মৃদু ক্ষাৰক বুলি কোৱা হয় এই যে আমি কৈছোঁ কোনটো ষ্ট্ৰং হয় বা কোনটো কি হয় অলপমান উইক হয় সেইটো ডিপেণ্ড কৰিব তাৰ হাইড্ৰজেন বা হাইড্ৰক্সিল আয়নৰ গাঢ়তাৰ ওপৰত এতিয়া যিটো দ্ৰৱ যিটো এচিডত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আছে সেইটো কি হ'ব সেইটো এচিড তীব্ৰ এচিড হ'ব আৰু যিটোৰ হাইড্ৰজেন আয়ন কম থাকিব সেইটোৰ কি হ'ব কম বা মৃদু এচিড হ'ব ঠিক তেনেদৰে তীব্ৰ ক্ষাৰক আমি কোনবিলাক ক'ম যিবিলাক ক্ষাৰকত হাইড্ৰক্সিল আয়ন বেছি থাকিব সেইবিলাক তীব্ৰ ক্ষাৰক আৰু যিবিলাক ক্ষাৰকত হাইড্ৰক্সিল আয়নৰ গাঢ়তা কম সেইবিলাকক কি বুলি কোৱা হ'ব মৃদু ক্ষাৰক বুলি কোৱা হ'ব এতিয়া হাইড্ৰজেন আৰু হাইড্ৰক্সিল আয়ন আমি কেনেকৈ জুখিম যে কিমান আছে পৰিমাণটো কেনেকৈ জুখিম তাৰ কাৰণে এবিধ সূচক আছে আৰু এই সূচকডাল কি বুলি কোৱা হয় pH স্কেল বুলি কোৱা হয় pH স্কেলত কি থাকে যেনেকৈ আমাৰ স্কেল থাকে স্কেলত যেনেকৈ সৰু স্কেলডাল আমাৰ কিমান থাকে 15 চেণ্টিমিটাৰ থাকে ঠিক তেনে pH স্কেলত কি থাকে 0ৰ পৰা 14 লৈকে তাৰ মাপ থাকে আৰু একদম মিডিল পইণ্টটো কি বুলি কোৱা হয় তাৰ মিডিল পইণ্টটো 7 হ'ব আৰু যিবোৰ দ্ৰব্যৰ pH 7 হয় pH যদি 7 হয় সেইটো দ্ৰৱক কি বুলি কোৱা হ'ব প্ৰশম বুলি কোৱা হ'ব যিবিলাক দ্ৰব্যৰ pH 7তকৈ কম সেইবিলাকক কি বুলি কোৱা হ'ব সেইবিলাক এচিড হ'ব আৰু যিবিলাক দ্ৰব্যৰ 7তকৈ বেছি থাকে 7তকৈ যিবিলাকৰ বেছি সেইবিলাক pH সেইবিলাক দ্ৰৱক কি হ'ব ক্ষাৰক গতিকে আমি চাওঁ যে হাইড্ৰজেন আয়নৰ গাঢ়তা কি হয় এচিডবিলাকৰ হাইড্ৰজেনৰ আয়নৰ গাঢ়তাটো কি হ'ব সদায় এইফালে বৃদ্ধি পায় তাৰমানে তোমাক এটা দিছে এক্সাম্পল pH 6 আৰু এটা দিছে pH 4 এতিয়া কোনটো এচিড তীব্ৰ এচিড হ'ব 6 তীব্ৰ হ'ব নে 4 তীব্ৰ হ'ব সদায় মনত কৰিবা এইফালে যিমানে গৈ থাকিব ইয়াতে কি হ'ব 1 2 3 4 5 6 7 হয়নে এটা হ'ল এইটো আৰু এইটো হ'ল এটা গতিকে আমাক কৈছে কোনটো এচিড তীব্ৰ হ'ব সদায় মনত ৰাখিবা যে যিমানে এইফালে যাব H+ আয়নৰ গাঢ়তা সিমানে কি হ'ব বাঢ়ি যাব আৰু ক'লোৱে অলপ আগতে H+ আয়নৰ গাঢ়তা যিমানে এইফালে যাব সেইফালে কি হ'ব pHৰ মানটো সিমানে কি হ'ব সেইটো এচিড সিমানে কি হ'ব তীব্ৰ হ'ব তাৰমানে pH 4টো কি হ'ব যিটো pH 4 আছিলে সেইটো তীব্ৰ এচিড হ'ব 6টো কি হ'ব মৃদু এচিড হ'ব ঠিক তেনে তোমাক ইয়াতে দিছে pH এটা দিছে 10 এটা দিছে 12 এতিয়াও দিছে কোনটো তীব্ৰ ক্ষাৰক হ'ব যিটো ক্ষাৰকৰ হাইড্ৰক্সিল আয়নৰ মাত্ৰা বেছি হ'ব সেইটোকে তীব্ৰ ক্ষাৰক বুলি কওঁ এতিয়া ইয়াতে কি হ'ব 10ত হাইড্ৰক্সিল আয়নৰ গাঢ়তা কি হ'ব কম হ'ব 12ত গাঢ়তাটো বেছি হ'ব তাৰমানে এইটো কি হ'ব তীব্ৰ ক্ষাৰক সেইটোকে কৈছে যে আম্লিক ধৰ্মটো সদায় কি হয় এইফালে গ'লে বেছি হয় ক্ষাৰকীয় ধৰ্মটো এইফালে গ'লে কি হ'ব বেছি হ'ব হাইড্ৰজেন আয়নৰ গাঢ়তা এইফালে গ'লে বেছি হ'ব এইফালে গ'লে কম হ'ব আকৌ হাইড্ৰক্সিল আয়নৰ গাঢ়তা এইফালে গ'লে বেছি আকৌ হাইড্ৰক্সিল আয়নৰ গাঢ়তা এইফালে গ'লে কি হ'ব কম হ'ব আৰু ইয়াতে তোমালোকক
দিছে অকণমান যে পাচক ৰস 1.2 নেমুৰ ৰস গতিকে পাচক ৰসটো কি হ'ব তীব্ৰ এচিড হ'ব নেমুৰ ৰসটো তাতকৈ কম হ'ব তেনেকৈ তোমালোকক ইয়াতে দিছে আৰু ইয়াতে দিছে বেছি হাইড্ৰজেন আয়ন উৎপন্ন কৰা এচিডবোৰক কি বুলি কোৱা হয় তীব্ৰ এচিড বোলা হয় এই লাইনটো আৰু কমকৈ যিবিলাক হাইড্ৰজেন আয়ন উৎপন্ন হয় এইবিলাকক মৃদু এচিড বোলা হয় যে আমি যে পিএইচৰ বিষয়ে পঢ়ি আছোঁ এতিয়া পিএইচনো কিয় আমি ইমান জানিব লাগে যে আমাৰ সকলোৰে শৰীৰত কি আছে পাচক ৰস আছে হয়নে আমাৰ তাৰমানে আমাৰ চাৰিওফালে এচিড আৰু ক্ষাৰক আছেই গতিকে সেই এচিড আৰু ক্ষাৰকৰ কোনটো তীব্ৰ হয় কোনটো মৃদু হয় সেইটোৰ কাৰণে বা সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ কামবিলাক কাৰ্যকলাপ বা কেনেকৈ চলি থাকে সেইকাৰণে আমি পিএইচটো জানিব লাগে তোমালোকে জানা এচিড বৰষুণ হয়নে এচিড বৰষুণ মানে কি হয় যেতিয়া বৰষুণৰ পানীত কিছুমান এচিড মিহলি হয় তেতিয়া সেই বৰষুণক কি বুলি কোৱা হয় এচিড বৰষুণ বুলি কোৱা হয় আৰু এচিড বৰষুণে কি কৰে তোমাৰ জলজ জীৱবিলাকৰ জীয়াই থকাটো টান হৈ পৰে যিমান কনষ্ট্ৰাকশ্যন আছে কনষ্ট্ৰাকশ্যনবিলাকো ডেমেজ কৰে মাটিত গ'লে কি হ'ব মাটিৰো তোমাৰ সাৰ উৰ্বৰতা শক্তি হ্ৰাস পেলায় গতিকে যেতিয়া পিএইচৰ মান 5.6তকৈ কম হয় তেতিয়াহে সেই বৰষুণক কি বুলি কোৱা হয় এচিড বৰষুণ বুলি কোৱা হয় তাৰপিছত আৰু ধৰা আমাৰ মাটিৰ পিএইচটো কি হ'ব লাগে বৰ বেছি এচিডিকো হ'ব নালাগে আমলিকো হ'ব নালাগে বা বৰ বেছি ক্ষাৰকীয়ও হ'ব নালাগে যদি ধৰা মাটিবিধ কি হৈছে বেছি এচিডিক হয় ধৰা তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ তাৰ লগত চূণ বা তোমালোকৰ চক এইবিলাক কি কৰিব পাৰি শিথিলিত চূণ বা পুৰা চূণ বা চক এইবিলাক প্ৰয়োগ কৰি পিনে মাটিখিনি কি কৰিব পাৰি অলপমান ক্ষাৰকীয় কৰি ল'ব পাৰি তেতিয়াহে কি কৰিব পাৰি আমি সেই মাটিত শস্য উৎপন্ন কৰিব পাৰিম যদি বৰ বেছি ক্ষাৰকীয় হয় তেতিয়াও কিন্তু মাটিটো বৰ এটা ভাল নহয় খেতিৰ কাৰণে গতিকে সেইকাৰণে মাটিৰ পিএইচটো কি হ'ব লাগে সদায় বেলেঞ্চ হ'ব লাগে তাৰপিছত পাচন তন্ত্ৰৰ পিএইচটো আমি সকলোৱে জানো আমাৰ পেটত কি থাকে হাইড্ৰক্লৰিক এচিড থাকে আৰু হাইড্ৰক্লৰিক এচিডে কি কৰে আমাৰ খাদ্য হজম হোৱাত সহায় কৰে কিন্তু যেতিয়া আমাৰ পেটৰ ভিতৰত অতিৰিক্ত অম্ল উৎপন্ন হয় তেতিয়া আমাৰ কি হয় এচিডিটি হোৱা বুলি যে কওঁ এচিডিটি হ'লে কি হয় আমাৰ বুকুখন জ্বলা পোৰা কৰে পেটৰ বিষ হয় গতিকে সেইখিনি সময়ত কি কৰিব লাগে সেই এচিডখিনি নোহোৱা কৰিবৰ কাৰণে আমি কি কৰিব লাগে অম্লনাশক টেবলেট খাওঁ হয়নে যে যিমানবিলাক তোমালোকৰ ইনোৱে হওক তাৰপিছত যিমানবিলাক মেডিচিন আছে মেডিচিনবিলাক যদি তোমালোকে চোৱা তাতে কি হয় অম্লনাশক তাতে কি হয় কিছুমান ক্ষাৰকীয় দ্ৰব্য থাকে বা ধৰা ঘৰত একো নাই বস্তু যদি তোমালোকৰ ঘৰত ছ'ডা আছে ছ'ডা অকণমান খাই দিলেও কি হ'ব পাৰে আমাৰ সেই এচিডিটি গুণটো আমি নোহোৱা কৰিব পাৰোঁ তাৰপিছত দন্তক্ষয় দাঁতবিলাক যে আমাৰ ক্ষয় যায় কেভিটিজ যে হয় সেইটো কিহৰ কাৰণে হয় যে আমাৰ মুখমণ্ডলত কি হয় আমি যদি ভালদৰে কুলি কৰি পিনে যদি নুশোওঁ তেতিয়া ৰাতি কি হয় আমাৰ মুখৰ ভিতৰত কিছুমান বেক্টেৰিয়া জমা হয় আৰু সেই বেক্টেৰিয়াবিলাকে কি কৰে বেক্টেৰিয়াবিলাকে এচিড উৎপন্ন কৰে আৰু এচিডে কি কৰে আমাৰ দাঁতৰ যিটো ইনামেল অংশ আছে বগা যিটো অংশ আছে সেইটো ভাঙি যোৱাত সহায় কৰে সেইকাৰণে যদি মুখৰ ভিতৰত পিএইচটো 5.5তকৈ কমি যায় তেনেহ'লে কি হ'ব পাৰে আমাৰ দাঁতবিলাক ক্ষয় যাব পাৰে সেইকাৰণে আমাৰ যিমানবিলাক টুথপেষ্ট আছে টুথপেষ্টবিলাকো কি হয় সাধাৰণতে ক্ষাৰকীয় হয় তাতে কিছুমান ক্ষাৰ মিহলি হৈ থাকে সেইকাৰণে যাতে টুথপেষ্টেৰে যেতিয়া আমি দাঁত ঘঁহি দিওঁ তেতিয়া আমাৰ মুখৰ ভিতৰত যিখিনি এচিড উৎপন্ন হৈছে এচিডখিনি যাতে নোহোৱা হৈ যায় যাৰ ফলত ৰাতি বেক্টেৰিয়া উৎপন্ন হ'লেও যাতে কি কৰিব নোৱাৰে আমাৰ দাঁত ক্ষয় কৰিব নোৱাৰে তাৰপিছত আত্মৰক্ষাৰ কাৰণেও কি কৰিব পাৰে কিছুমান প্ৰাণী বা কিছুমান উদ্ভিদে কিছুমান এচিড উৎপন্ন কৰে যেনে তোমালোকে সকলোৱে জানা মৌমাখি বা বৰলে যেতিয়া কামুৰিলে কি হয় গোটেই গাটো চেকচেকায় য'তে কামুৰে হয়নে বা ডাকি উঠে সেইটো কিহৰ কাৰণে হয় যে পৰুৱাৰ শুঙত ফৰ্মিক এচিড বা মিথানয়িক এচিড থাকে সিহঁতে যেতিয়া শুংডাল যেতিয়া সুমুৱাই দিয়ে তাৰমানে আমাৰ ভিতৰত কি কৰে এচিড সুমুৱাই দিয়ে সেইকাৰণে তোমালোকে মনে কৰিছা চাগে
যেতিয়া মৌ বা বৰলে কামুৰে তেতিয়া আমি কি কৰোঁ, চূণ দি দিওঁ বা নহৰু দিওঁ, আদা দিওঁ, হয়নে? গতিকে এইবিলাকত কি থাকে, কিছুমান এচিড থাকে, যিটোৰ কাৰণে কি হ'ব, সেই আমাৰ ভিতৰত এচিড হোৱা সেইবিলাকত কি থাকে, চূণ এইবিলাকত কি থাকে, খাৰক থাকে। খাৰকবিলাক যেতিয়া আমি দি দিওঁ তেতিয়া এচিডৰ গুণটো কি হয়, নোহোৱা হৈ যায়। ঠিক তেনেদৰে চুৰাতৰ পাততো কি থাকে, মিথানয়িক এচিড থাকে। গতিকে ইয়াতে তোমালোকৰ ক্লাছটো শেষ কৰিছোঁ। কুৱেশ্যন আনচাৰখিনি মোক কৰি দেখাবা, কিবা নোৱাৰিলে মোক সুধিব পাৰিবা।